নমস্কাৰ। আজিৰ ডিজিটেল যুগত অনলাইন গেমে লাখ লাখ যুৱক যুৱতীক মোহিত কৰিছে। এয়া এগৰাকী অংগনবাদী কৰ্মীৰ পুত্ৰ ৰাহুলৰ কাহিনী, যিজন যুৱকে নিজৰ সপোন পূৰণ কৰিবলৈ গৈ এটা জুৱা খেলৰ ফলত চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিছিল। ৰাহুল মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। দেউতাক এজন কম্পাউণ্ডাৰ আৰু মাতৃ এগৰাকী অংগনবাদী সহায়িকা। পঢ়া শুনাত ৰাহুল মধ্যম, কিন্তু ৰাহুলৰ এটা উচ্চাকাংক্ষা আছিল যে পৰিয়ালৰ বাবে এটা ভাল ভৱিষ্যত গঢ়ি তোলা। ৰাহুল ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, কিন্তু চাকৰি পাবলৈ সক্ষম হোৱা নাই। এনেতে ৰাহুলৰ এটাই চিন্তা যে কেনেকৈ টকা উপাৰ্জন কৰি পৰিয়ালটো পোহপাল দিব পাৰি আৰু পৰিয়ালৰ বাবে এটা ভাল ঘৰ নিৰ্মাণ কৰিব পাৰি। এদিন ইউটিউব ভিডিঅ'ৰ জৰিয়তে ৰাহুলে অনলাইন গেমিঙৰ কথা গম পালে। কেনেকৈ কম টকা লগাই লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি তাৰ বিষয়ে কৈছে ভিডিঅ'টোত। কথাটো গম পাই ৰাহুলে বন্ধুবৰ্গৰ ওচৰত গৈ, বন্ধু, মই ভাবোঁ অনলাইন টিমপতি গেমটো মোৰ বাবে এটা ভাল সুযোগ। যদি মই জয়ী হওঁ তেন্তে মই মা দেউতাৰ বাবে এটা নতুন ঘৰ বনাব পাৰিম আৰু মোৰ সপোনবোৰো পূৰণ কৰিব পাৰিম। ৰাহুলৰ কথাটো শুনি তাৰ লগৰজনে উত্তৰ দিলে, বন্ধু, এই অনলাইন গেমিংবোৰত কেতিয়াও টকা নলগাবা। এয়া এটা সপোন বা এটা প্ৰতাৰণাহে। তুমি এই অনলাইন গেমিংবোৰৰ পৰা টকা উপাৰ্জন কৰিব নোৱাৰা, বৰঞ্চ তোমাৰ টকা যাবহে। ৰাহুলে বন্ধুজনৰ কথা শুনি এটা মিচিকিয়া হাঁহি মাৰি হ'ব বন্ধু বুলি কৈ থলে। লগৰজনৰ কথা নুশুনাকৈ ৰাহুলে মোবাইলত গেমটো ডাউনলোড কৰিলে আৰু খেলিবলৈ আৰম্ভ কৰিলে। প্ৰথমবাৰ আৰম্ভণিতে ৰাহুলে ৫,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ল। তেতিয়া ৰাহুলে বন্ধুজনক উদ্দেশ্যি ক'বলৈ ধৰিলে, দেখিলা বন্ধু, মাত্ৰ ১০০ টকা লগাই মই ৫ মিনিটত ৫,০০০ টকা উপাৰ্জন কৰিলোঁ। এনেকৈ যদি মই সদায় পাই থাকোঁ তেন্তে মোক লাখপতি হ'বলৈ বেছি দিন নালাগিব। ৰাহুলৰ কথাত বন্ধুজনে হাঁহিলে আৰু ক'লে, বন্ধু, তোমাৰ ইচ্ছা, মই মোৰ ক'বলগীয়া ক'লোঁ আৰু বাকী তুমি যি ভাল দেখা সেইটোৱে কৰা। তেনেকৈ কৈ বন্ধুজন আঁতৰি গ'ল। ৰাহুলে গম পোৱা নাছিল এয়া এক প্ৰলোভনহে। যিকোনো গেমিং কোম্পেনীয়ে তেওঁলোকৰ গেমৰ প্ৰতি বিশ্বাস বঢ়াবৰ কাৰণে প্ৰথমতে সকলোকে লাভ কৰিব দিয়েই। সেইটো তেওঁলোকৰ এটা বিজনেছ ছিষ্টেম, কিন্তু পাছতহে তেওঁলোকৰ আচল ৰং দেখুৱায়। সেইটো কথা কিন্তু ৰাহুলে বুজি পোৱা নাই। দুদিনমানৰ পাছৰ পৰাই ৰাহুল লাহে লাহে হাৰিবলৈ ধৰিলে। ৰাহুলৰ হাতত যিমান টকা আছিল গোটেইখিনিয়ে সি হাৰুৱাই পেলালে আৰু তাৰ পাছতে তাৰ বন্ধুবৰ্গৰ পৰা ধাৰলৈ পইচা ল'বলৈ ধৰিলে। আৰু বন্ধুবৰ্গৰ পইচাখিনি শেষ হোৱাৰ পাছত মাকৰ গহনা মিছাকৈ কৈ বন্ধকত থলে আৰু সেইটো পইচাৰো ৰাহুলে খেলিবলৈ আৰম্ভ কৰিলে। সৰ্বশেষত মাকৰ টকাখিনিও জুৱাত হাৰিলে আৰু অন্তিম পৰ্যায়ত উপায় নাপায় সি বেংকৰ পৰা এটা লোন ল'লে আৰু এই বেংকৰ টকাও লাহে লাহে হাৰিবলৈ ধৰিলে। প্ৰতিবাৰে ৰাহুলে ভাবিছিল যে পৰৱৰ্তী খেলত সকলো ঘূৰাই আনিম, কিন্তু তাৰ বিপৰীতে হ'ল। ৰাতি ঘৰত ৰাহুলৰ মাক কান্দি আছে আৰু দেউতাক হতাশ হৈ বহি আছে। এনেতে মাকে ৰাহুলক ক'বলৈ ধৰিলে, বোপাই, আমি তোমাক শিক্ষিত কৰিলোঁ যাতে তুমি বুঢ়া কালত আমাৰ সহায়ক হ'বা, কিন্তু তুমি আজি নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লা। তাৰ পাছতে দেউতাকে ক'বলৈ ধৰিলে, ৰাহুল, তোমাৰ কি লাজ নাই? কিয় আমাৰ সুনাম কলংকিত কৰিবলৈ তুমি বিচাৰি আছা? ইমানবোৰ কোৱাৰ পাছতো কিয় তুমি এই গেম খেলা বাদ নিদিয়া? বেংকৰ পৰা লোনৰ নটিচ আহি আছে, তুমি চাইছানে এবাৰ? কথাখিনি শুনি ৰাহুল নীৰৱ হৈ ৰ'ল আৰু চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। মাক দেউতাকৰ কথা শুনি ৰাহুল অপৰাধবোধ হৈছে। হৈ যোৱা কামটো এতিয়া ঘূৰাই আনিব নোৱাৰি, কিন্তু এতিয়াও ৰাহুলৰ এটা অন্ধবিশ্বাস যে এদিন সকলো সুতে মূলে ঘূৰাই পাব। ৰাস্তাত অহা যোৱা কৰা মানুহসকলেও ৰাহুলৰ কথা কৈ যায়, সেইখনেই ৰাহুলৰ ঘৰ নহয়নে, যি অনলাইন টিমপতি গেম খেলি লোনত ডুবি গৈছে? হয়, এতিয়া বেংকৰ মানুহৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছে। বেচেৰা বুঢ়া মাক বাপেকৰ কি অৱস্থা হ'ব? সমাজৰ ঠাট্টা, বন্ধু বান্ধৱীৰ বিদায়, পিতৃ মাতৃৰ চকলো ভিতৰি ভিতৰি ৰাহুল ভাঙি পৰিছে। ৰাহুল আজি অন্তিম গেম খেলি আছে আৰু সি নিজে নিজকে কৈ আছে যে এইটোৱে মোৰ শেষ গেম আৰু এই গেমত যদি মই জয়ী হওঁ তেন্তে মোৰ মাকৰ চকু পানী আৰু মোৰ দেউতাৰ সন্মান ঘূৰাই পাম। কিন্তু তাৰ বিপৰীতে হৈছে। আজিৰ এই শেষ গেমতো ৰাহুল জয়ী হ'ব নোৱাৰিলে আৰু ৰাহুলৰ যিমান টকা আছিলে গোটেইখিনি হেৰুৱাই পেলালে। আৰু শেষত ৰাহুলে মোবাইলটো মাটিত পেলাই চিঞৰিবলৈ ধৰিলে, মোৰ সকলো শেষ হৈ গ'ল, আজিৰ পৰা মোৰ লগত একো নাই, মই শেষ। সেই নিশা ৰাহুলৰ সপোন, বিশ্বাস, জীৱন সকলো হেৰাই গ'ল। ৰাহুলে ইমানেই টকা জুৱাত হেৰুৱালে যে সি গোটেই জীৱন কাম কৰিলেও সেই টকা উপাৰ্জন কৰিব নোৱাৰে। অৱশেষত ৰাহুল এটা কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল। চুবুৰীৰ কথা, মাতৃ পিতৃৰ সন্মান, বেংকৰ লোন, বন্ধুবৰ্গৰ পৰা
লোৱা ঋণ ইত্যাদি কথাবোৰে ৰাহুলক ৰাতি শুব দিয়া নাছিল। আৰু শেষত ৰাহুলে পিতৃ মাতৃৰ বাবে এটা চিঠি লিখি টেবুলত ৰাখিলে। মা, দেউতা, মোক ক্ষমা কৰি দিয়া, মই এটা ডাঙৰ ভুল কৰিলোঁ। এই অনলাইন তিনপতি গেমে মোৰ প্ৰাণ কাঢ়ি লৈ গ'ল। তোমালোকৰ চকুলৈ মোৰ চোৱা যোগ্য নহয়। মই জন্ম হৈ তোমালোকক মাত্ৰ আঘাতহে দিলোঁ। গতিকে মই এই সংসাৰৰ পৰা বিদায় ল'লোঁ। অনলাইন গেম খেলিলে কি অৱস্থা হয় তাৰ উদাহৰণ মোৰ এই কাৰ্যকলাপে অহা যুৱক যুৱতীক সতৰ্ক কৰিব। ৰাতিপুৱা ৰাহুলৰ মাকে ৰাহুলক বিচনাৰ পৰা উঠাবলৈ গৈ দেখে যে তাইৰ সন্তান এই পৃথিৱীত আৰু নাই। তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। ওচৰ চুবুৰীয়া সকলো গোট খালে আৰু ইতিমধ্যে আৰক্ষী বিষয়াও উপস্থিত হৈছেহি। আৰু কান্দি কান্দি ৰাহুলৰ মাকে ক'বলৈ ধৰিলে, এইটো কেনেকুৱা গেম যিটো মোৰ সন্তানৰ প্ৰাণ শেষ কৰি পেলালে? কিয় উলিয়াব লাগে এনেকুৱা অনলাইন গেম? কিয় চৰকাৰে এনেধৰণৰ গেমবোৰ বন্ধ কৰি নিদিয়ে? আজি মোৰ সন্তান মৰিছে, কাইলৈ বেলেগৰ সন্তান মৰিব। এনেকৈ ৰাহুলৰ মাক কান্দি কান্দি কৈ থাকিল। আৰু তাৰ পাছতে দেউতাকে চকুলোৰে, মোৰ এটা সপোন আছিল, মোৰ ল'ৰাটো IAS অফিচাৰ হ'ব। মই চেষ্টাও খুব কৰিলোঁ, কিন্তু মই সামৰ্থ্য নহ'লোঁ। এই সপোন আজি মোৰ সন্মুখতে শেষ হৈ গ'ল। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো কেৱল এজন ৰাহুলৰ বিষয়ে নহয়, আমাৰ দেশৰ সকলো যুৱক যুৱতী ৰাহুলৰ দৰে যাতে হৈ নপৰে সেইটো কথা আমি সকলোৱে ভাবিব লাগিব। এই অনলাইন গেমিংটো কেৱল এটা নিচা, যিয়ে ধন, সন্মান, আনকি কেতিয়াবা প্ৰাণনাশীও হৈ পৰে। যদিহে আপোনাৰ চিনাকি বা পৰিয়ালৰ সদস্য কোনোবা এই নিচাত পৰিছে, তেন্তে তেওঁক এই নিচা ত্যাগ কৰাত সহায় কৰক। সৰ্বশেষত সকলোলৈ এটাই মাত্ৰ বাৰ্তা, জুৱাৰ পৰা আঁতৰি থাকক, কাৰণ জীৱনটো বহুমূলীয়া। এই জীৱন আৰু এবাৰ ঘূৰাই নাপাব। ধন্যবাদ।